Hello everyone. Aji ami pohim part 2 of the civil procedure code of civil procedure part 2 to ami pohim jot ase execution. Okay, so prothomote moi kobo bisaru je OGP aru PCC students e prothomote teonloke ei video tu sai jikhini buje tar pisot teoloke moi dia note to পঢ়িব আৰু তাৰ পিছত হে মই দিয়া MCQs খিনি আপোনালোকে চাব লাগিব ট্ৰাই কৰিব লাগিব ওকে যেতিয়া আপোনালোকে অৰ্ডাৰছ বা সেকশনছ খিনি বুজি পাব তাৰ পিছত অটোমেটিক্যালি MCQ খিনি ট্ৰাই কৰিব পৰা হৈ যাবগে এতিয়া এক্সিকিউশন বুলি ক'লে At first আমি কি দেখিলো part 2 আমাৰ কিমানপা কিমান লাগে আছে so we have from section 36 to 74 okay from section 36 to 74 আমাৰ part 2 আছে আৰু এক্সিকিউশন পঢ়া লগে লগে আমি এটা বস্তু এক্সট্ৰা কৈ পঢ়িব লাগিব হেতু হৈছে order 21 which is the longest order of the whole CPC গুটে CPC খনৰ ভিতৰত আটাইতকৈ দীঘল অৰ্ডাৰটো হৈছে অৰ্ডাৰ নম্বৰ 21 যত আমাৰ 106 টা ৰুল আছে আৰু এই অৰ্ডাৰটো আমি এতিয়া লগতে পঢ়িব লাগিব যেতিয়া মই আপোনালোকক ফাৰ্স্ট অফ ক্লাস কৰি আছো মই আপোনালোকক এটা কথা কৈ আছিল যে আমি অৰ্ডাৰ আৰু সেকশন কেতিয়াও একেলগে প্ৰিলিমছৰ কাৰণে নপঢ়ে মেইনছৰ কাৰণে পঢ়ে কিন্তু প্ৰিলিমছৰ কাৰণে নহয় আৰু এতিয়াও মই একটা কথাই কম বাট আমাৰ সেই বস্তুটো একচুয়ালি এপ্লাই হৈছিল up to section 35B ইয়ালৈকে আমি কেতিয়াও অৰ্ডাৰ খিনি একেলগে পঢ়িব নালাগে ইন কেস অফ প্ৰিলিমছ মেইনছত কিন্তু নহয় দে বাৰেপতি কৈ আছো মেইনছত আমি প্ৰথমৰ পৰা একেলগে পঢ়িব লাগিব সেকশন 9 সেকশন 1 সবতে আমি একেলগে পঢ়িম বাট প্ৰিলিমছৰ কাৰণে আপোনালোকে এক্সট্ৰাকে পঢ়িব লাগিব এতিয়া যেতিয়া আমি এক্সিকিউশন পঢ়িম এক্সিকিউশন পঢ়াৰ সময়ত আমি কি কৰিব লাগিব অৰ্ডাৰ 21 টো আমি এতিয়া মেলিব লাগিব যেহেতু আমাৰ অৰ্ডাৰছৰ পৰা কোৱেশ্চন লগালগ পৰি যাব ওকে সো ইফ উই সি অৰ্ডাৰ 21 we have the same thing execution of decrees and orders dekhise ne yato executioner kothay koise so this is the longest order of the whole CPC karon yat 106 ta yat order ase sorry rule ase dekhise setting aside orders past ex parte jitu amar 106 ta rule dekha pai okay now if we see the first thing jot amar ase section 36 application to orders etia ami directly section 2 melo aru ekhini jikhini important hoy hekhini moi apunalok bujai jam etia ami jodi sao execution so what is execution ya kar kotha koise ya court or execution or kotha koise suppose apuni ejon manu aru an ejon manu thik ase apunar eta property etu apunar property hoy eho ki koisile hetu illegal possession asile apuni goi eta courtot ki korile এখন কোর্ট আপুনি কোর্টত সুট এটা ফাইল কৰিলে সেই সুটটোৱে ইলিগাল প্ৰপাৰ্টিটোক লৈ পেলাই কৰিলে তাৰ পিছতে কোৰ্টে অৰ্ডাৰ বা আপোনাক ডিক্ৰী দি দিলে যে এই মানুহজনে যেটো ইলিগাল পসেশন আছিল তেও সেই প্ৰপাৰ্টিটো এতিয়া এৰিব লাগিব আৰু কমপ্লিটলি হেতু এতিয়া আপোনাৰ হৈ যাব তাৰ পিছতো এও যদি সেই কামটো নকৰে এই মানুহজনক হেতু অৰ্ডাৰ দিয়াৰ পিছতো বা ডিক্ৰী এটা বা অৰ্ডাৰ দিয়া উলুৱাৰ পিছতো যদি তেও এই কামটো নাই কৰা প্ৰপাৰ্টিটো এৰি দিয়া নাই তেনে ক্ষেত্ৰত আপোনাক কোৰ্টে কেনে ধৰণে প্ৰপাৰ্টিটো দিয়াব পাৰে সেই বস্তুটোকে আমি ইংলিশত এক্সিকিউশন বুলি কওঁ Okay, tamane he order to ba decree to execute koribo lagibo etia court e hetu korabo right hetu bostu ke ami CPC porhim etia execution part 2 buji pale now application to order jodi ami sao etia ami prelims or karone porhim gotike ami prelims or importance bilakhe sai jam so yat ki koise je এই যেটো এক্সিকিউশনৰ কথা কৈছে ওকে সো হে বস্তুটো এক্সিকিউশন অফ ডিক্ৰীৰ কথাই কোৱা নাই ইয়াত আপোনালোকক এক্সিকিউশন অফ অৰ্ডাৰৰ কথাও কৈছে জাস্ট সিম্পলি সেকশন 36 আমাক এটা বস্তুৱে কৈছে যে এক্সিকিউশন মিন্স both order and decree কিন্তু ইয়াত জাজমেন্ট এক্সিকিউট কৰা কথা কোৱা নাই ঠিক আছে জাজমেন্টৰ লগত কিন্তু খেলিমেলি নকৰিব অৰ্ডাৰ বা ডিক্ৰী দুইটাৰ কথাই কৈছে application to order doesn't application to order means the execution of decree and also the execution of order tar mane jitu provision ba jeneke dhorne decree eta execution korat lagibo same procedure execution of order lagibo that's it okay same procedure hobo duta bostu aru ya judgment or kotha koa nai prelims or question yate pore je duta same procedure hoine no hoy so it is the same procedure judgment or execution or kotha koise neki so yat nai kwa ঠিক আছে order aru decree kotha koise next apunalokor question ahibo pare 37 definition of court which passed a decree etia moi apunalokok simply ei jikhini section ba order hoy mo bujai he jam jikhini bostu important hoy apunalokok mo already note disu aru tatkoyu jodi
বেছি ইম্পৰ্টেণ্ট হয় যেটো বস্তু ধৰক নোটত কেতিয়াবা থাকি যায় হেতু মই আপোনালোকক এমসিকিউ কৰি দি দিছো সো আপোনালোকে পাৰাপক্ষত সেকশন 36 to 40 এতিয়া বুজাৰ পিছত এমসিকিউ খিনি ট্ৰাই কৰক ওকে বুজাৰ পিছত আপোনালোকে এবাৰ নোটটো চাব দেন আপোনালোকে এমসিকিউ খিনি ট্ৰাই কৰিব নাও ডেফিনেশন অফ কোড which passed a decree ইয়াত আমাক কি কৈছে যে হে ডেফিনেশন অফ কোড যিখিনি ডিক্ৰী এটা পাস কৰে হে কোড খিনি ডেফিনেশন টু কথা কৈছে the expression code which passed decree or words to that effect shall in relation to the execution of decrees unless there is anything repugnant in the subject and context deemed to include where a decree to be executed has been passed in the exercise of appellate jurisdiction the court of first instance now what is the court of first instance court of first instance মানে হৈছে এখন কোড জোৰ পৰা সেই ডিক্ৰী বা অৰ্ডাৰটো উলাইছে হেতুকে কয় কোৰ্ট অফ ফাৰ্স্ট ইনস্ট্যান্স আৰু পইণ্ট নম্বৰ এ আপোনালোকক হেতুৱে কৈছে যে জোট ডিক্ৰী where the decree to be executed has been passed in the exercise of appellate jurisdiction the court of first instance যে যদি court of first instance অৰ পৰা ডিক্ৰী বা অৰ্ডাৰটো উলাইছে that is okay but যদি appeal হৈছে okay এটা সিভিল কোৰ্টৰ পৰা এটা সিভিল কোৰ্টৰ পৰা এটা ডিক্ৰী বা অৰ্ডাৰটো উলালে তাৰ পিছত হেতু এপিল হৈ পেলাই হাই কোৰ্টত বা বেলেগ এখন কোৰ্টত ধৰক एग्जांपल ডিস্ট্ৰিক্ট কোৰ্ট হাই কোৰ্ট নহয় ডিস্ট্ৰিক্ট কোৰ্টত হেতু কি হৈছে এপিল উলাইছে ঠিক আছে এপিল কৰিছে এপিল কৰাৰ পিছতো সেই যেটো এটা এপিল কৰাৰ পিছত যেটো ডিক্ৰী বা অৰ্ডাৰ উলাব সেই বস্তুটো কিন্তু এই কোৰ্ট অফ ফাৰ্স্ট ইনস্ট্যান্স হে আকৌ হেতু বস্তু মানে পাস কৰিব পাৰিব এও যেটো ৰাইট দিব হেতু বস্তু কোৰ্ট অফ ফাৰ্স্ট ইনস্ট্যান্স হে পাস কৰিব পাৰিব হেতুৰ কথাই কৈছে পইণ্ট নম্বৰ 8 পইণ্ট নম্বৰ বি কি কৈছে where the court of first instance has ceased to be exist যদি court of first instance to civil court খন যদি কেনেবাকে সিজ হৈ গৈছে ধৰক তেওঁৰ jurisdiction নাই সিজ মানে jurisdiction নাই হয়নে নহয় or to have jurisdiction to execute it the court which the suit wherein the decree was passed was instituted at the time of making the application for the execution of the decree would have jurisdiction to try such suit etia jodi a civil court khonor jurisdiction নাইকিয়া হৈ গল বা এই সিভিল কোৰ্ট খনৰ সিজ হৈ গৈছে কিবা কাৰণত তেতিয়া হলে জোৰ পৰা সেই সিভিল কোৰ্ট খনৰ বদলি জোট এটা সুট ইনস্টিটিউট হৈছিলে সেই ইনস্টিটিউট হোৱা সুটটোৰ যিখন কোৰ্ট আছিল সেইখন কোৰ্টে কি কৰিব পাৰিব ডিক্ৰীটো দিব পাৰিব এক্সিকিউশন অফ দ্য ডিক্ৰী তেওঁলোকে কৰিব পাৰিব সেই কোৰ্টখনে ঠিক আছে পইণ্ট নম্বৰ বি আমাক হেতুৱে কৈছে দ্যাটস ইট ফৰ সেকশন 36 and 37 নাও লেটস কাম টু সেকশন 38 so 36 37 যথেষ্ট কোৱেশ্চন উলাই মই আপোনালোকক দিছোৱে নোটটো দিছো ইভেন এমসিকিউ দিছো প্লিজ এবাৰ প্ৰেক্টিস কৰিব কাৰণ এটো আপোনালোকে বুজি থৈছে ঠিকে কিন্তু ইয়াৰ ভিতৰ যিখিনি ধৰক ইম্পৰ্টেন্ট হয় হেখিনি কিন্তু আমি পঢ়িবই লাগিব as for example if we say order together আমি অৰ্ডাৰছ খিনি লাষ্টত চাম কাৰণ এতিয়া মই ইয়াৰ লগতে যদি অৰ্ডাৰ কৰি যাওঁ আপোনালোকে পাহৰি যাব গটিকে আমি যদি চাও অৰ্ডাৰছ খিনি তেতিয়া আমি গম পাম যে বহুতখিনি বস্তু অৰ্ডাৰছত হুমাই আছে ওকে আৰু সেকশন এ অৰ্ডাৰটো এনেকুৱা হয় অৰ্ডাৰ 21 টো ইমান দিঘল হয় যে তাত আপোনালোকৰ ৰুল খুদি খুব কম কোৱেশ্চন আহিব কিন্তু অৰ্ডাৰছৰ ভিতৰৰ পৰা কোৱেশ্চন আহিব সো আপোনালোকে অৰ্ডাৰছ খিনি এবাৰ ৰিড আউট কৰিব লাগিব ঠিক আছে এবাৰ জাস্ট পঢ়ি চাব নেক্সট আমাৰ আহি গল সেকশন 38 কি কৈছে courts by which decrees may be executed কেনেকুৱা কোড জোপা ডিক্ৰী টু এক্সিকিউট হয় নম্বৰ 1 কি দিছে court by which decree may be executed a decree may be executed either by the court which passed it হয়তো যিখন কোৰ্টে ডিক্ৰীটো পাস কৰিছে হেহেতি তেওঁলোকে এক্সিকিউট কৰিব পাৰিব আৰু নহলে জলে এক্সিকিউশনৰ কাৰণে পঠিওৱা হৈছে যেনে মই অকমান আগতটো কৈয়ে গলো ন হয়নে নহয় গতিকে তেওঁলোকে এক্সিকিউট কৰিব পাৰিব transfer of decree কিন্তু section 37 লগত আপোনালোকে মিলালে নহব 37 ত এক্সট্ৰা কো এটা পইণ্ট এ টু এক্সট্ৰা কে আমাক দিছে যে কোৰ্ট অফ ফাৰ্স্ট ইনস্ট্যান্সে পাৰিব গটিকে ইয়াত আপোনালোকে মিলালে কিন্তু নহব সেই কাৰণে ইয়াত সেকশনটো বেলেগকে দিছে ওকে সো ইয়াত সিম্পলি কৈছে যে কোনে কোনে এক্সিকিউট কৰিব পাৰিব যিখন কোৰ্টে পাস কৰিছে ওকে ডিক্ৰী এটা আৰু জলৈ এটা এক্সিকিউশনৰ কাৰণে পঠিওৱা হৈছে যেনেকে এপিলটৰ কাৰণে পঠিওৱা হয় যেনেকে ধৰক যদি ফাৰ্স্ট ইনস্ট্যান্স কোৰ্টখন সিজ হৈ গৈছে পঠিওৱা হয় তেতিয়াও ট্ৰান্সফাৰ অফ ডিক্ৰী এটা ডিক্ৰী আমি ট্ৰান্সফাৰ কৰিব পাৰো নে নোৱাৰো আৰু যদি পাৰো তাত কি কন্ডিশনছ আছে কি কথা ইয়াতে আছে the court which passed the decree may on the application of the decree holder প্ৰথম প্ৰশ্নটোৱে হৈছে এটো যে ট্ৰান্সফাৰ অফ ডিক্ৰী হবলে হলে এখন এপ্লিকেশন আমি পুট কৰিব লাগিব সেই এপ্লিকেশনখন কোনে দিব লাগিব ডিক্ৰী হোল্ডাৰ ওকে
send it for execution to another court আমি বেলেগ এখন কোৰ্টলে এটা ডিগ্ৰী ট্ৰান্সফাৰ কৰিব পাৰো আৰু হেতু এপ্লিকেশন কোনে দিব লাগিব ডিগ্ৰী হোল্ডাৰে দিব লাগিব আৰু হে যিখন আনাদাৰ কোৰ্ট বুলি কয় হে কোৰ্টখন কিন্তু কম্পিটেন্ট জুৰিসডিকশন হ'বও লাগিব বুজি পাইছে তাৰ জুৰিসডিকশন থাকিবও লাগিব হোল বুলি যিকোনো এখন কোৰ্টলে আমি পঠিয়াব নোৱাৰো if the person against whom the decree is passed actually and voluntarily resides or carries on business or personally works for gain within the local limits of jurisdiction of such other court জলৈ ডিগ্ৰীটো পঠিয়াইছে ধৰক এখন কোৰ্ট ঠিক আছে এখন কোৰ্ট Fine. So, এখন কোৰ্টৰ পৰা এটা ডিগ্ৰী এখন কোৰ্টত হে সুট টু ফাইল হৈছিলে আৰু ফাইল হোৱাৰ পিছত ডিগ্ৰী হোল্ডাৰে এটা এপ্লিকেশন পুট কৰিলে যে এই ডিগ্ৰীটো আমি এক্সিকিউট কৰিবৰ কাৰণে ইয়ালে আমি ট্ৰান্সফাৰ কৰিব বিচাৰিছো তেনে ক্ষেত্ৰত ট্ৰান্সফাৰ কলৈ কৰিব পাৰি যদি ডিগ্ৰীটো যাৰ এগেইনষ্টত উলাইছে ওকে যাৰ এগেইনষ্টত ডিগ্ৰীটো পাস হৈছে সেই মানুহজন যদি একচুয়ালি সেই জায়গাটোত ৰিসাইড কৰে বা তাত তেওঁ কিবা বিজনেছৰ খাতিৰত আছে বা তেওঁ হেতু লোকেল উইদিন দ্য লোকেল জুৰিসডিকশন যদি হৈছে তেতিয়া সেই কোৰ্টখনৰ যিখনে আপোনাক ট্ৰান্সফাৰ কৰিব তেতিয়া সেই ডিগ্ৰীটো ট্ৰান্সফাৰ কৰিব পৰা যাব হেতু কৈছে নম্বৰ বি কে বিট কি কৈছে if such person has not property within the local limits of the jurisdiction of the court which passed the decree sufficient to satisfy such decree and has property within the local limits of the jurisdiction of such other court ইয়াত কৈছে যে ধৰক এখন কোৰ্ট ঠিক আছে এই কোৰ্টখনত ডিগ্ৰীটো পাস হৈছে ওকে আৰু এই কোৰ্টখন পা ডিগ্ৰীটো পাস হৈছে কিন্তু সেই মানুহজনৰ ইয়াৰ যেটো জুৰিসডিকশন সেই জুৰিসডিকশনটো তেওঁ প্ৰপাৰ্টি নাই ঠিক আছে তেনে ক্ষেত্ৰত ইয়াৰ পৰা যদি ডিগ্ৰী এটা পাস হৈছে তেওঁ কিন্তু ট্ৰান্সফাৰ কৰিব পাৰিব যে মোৰ যেহেতু ইয়াত প্ৰপাৰ্টিটো নাই মোৰ আছে প্ৰপাৰ্টিটো ইয়াত এখন কোৰ্টৰ জুৰিসডিকশন আছে গতিকে এখন কোৰ্টলৈ ট্ৰান্সফাৰ কৰি দিয়ক ঠিক আছে বুজি পাইছে এতিয়া পইণ্ট নম্বৰ বি হেতু কৈছে পইণ্ট নম্বৰ এ ইজ মোস্ট ইম্পৰ্টেন্ট দে পইণ্ট নম্বৰ বি কৈ দেন আহি গল Point number C. So point number C ki koise sao if the decree directs the sale or delivery of immovable property situate outside the local limits of the jurisdiction of the court which passed it ঠিক আছে যদি সেই ডিক্ৰীটো সেই ডিক্ৰীটোৱে আমাক কি ডাইৰেকশন দিছে যে এটা ইমুভেবল প্ৰপাৰ্টি ধৰক ঘৰ মাটি বাৰী হেতু সেল বা ডেলিভাৰি হৈছে কলৈ যেটো বস্তু আউটসাইড দ্য লোকেল লিমিটস অফ জুৰিসডিকশন আসিলে যেটো বস্তু জুৰিসডিকশনৰ কোৰ্টত নপৰে তেতিয়া or if the court which passed the decree consider for any other reason which it shall not which it shall record in writing that the decree should be executed by other court ইয়াত কি কৈছে যে যদি হে কোৰ্টে কিবা ৰিজন দেখে যে ধৰক এনি আদাৰ ৰিজনৰ কাৰণে কোৰ্টে কনসিডাৰ কৰিছে আৰু ডিক্ৰীটো পাস কৰিছে তেতিয়াও দ্যাট মিন্স সি আৰু ডি টু ৰিলেট হৈ আছে চাব হা কেনেকৈ সিট কৈছে যে if the decree direct the sale or delivery of immovable property situate outside the local limits of the jurisdiction of the court which passed it or if the court which passed the decree considers for any other reason which it shall record in writing that the decree should be executed by such other court যদি কোৰ্টে কিবা ৰিজন দেখিছে যে সেই ডিক্ৰীটো অমুক কোৰ্টে কৰিব লাগিব তেতিয়া ট্ৰান্সফাৰ কৰিব আৰু যদি হে এটা ইমুভেবল প্ৰপাৰ্টিৰ সেলৰ কথা আহি যায় সেই ডিক্ৰীটোৱে ডাইৰেকশন দিছে যে সেল কৰিব লাগিব তেতিয়াও কিন্তু কোৰ্টে সেই বস্তুটো কি কৰিব পাৰে ট্ৰান্সফাৰ কৰিব পাৰে সেইখিনি বস্তু ইম্পৰ্টেন্ট হয় পইণ্ট নম্বৰ 2 3 4 ৰ পৰা তেনেকে বহুত কোৱেশ্চন নাহে কিন্তু যেটো পইণ্ট ইম্পৰ্টেন্ট মই আপোনালোকক নোটছত কভাৰ কৰি দিছো দেন পইণ্ট নম্বৰ 40 not point section 40 Section 40 কি কৈছে transfer of decree to court in another state আমি এখন ডিক্ৰী আমি ডিক্ৰী এটা ট্ৰান্সফাৰ কৰিব পাৰো বেলেগ এখন ষ্টেটৰ কোৰ্টলৈ where a decree is sent for execution in another state it shall be sent to such court and executed in such a manner as may be prescribed by the rules in force in that state এটো simply এটো কথা আমি জানিব লাগিব যে এখন বেলেগ ষ্টেটলৈ আমি কি কৰিব পাৰো ট্ৰান্সফাৰ কৰিব পাৰো that's it okay আৰু এনেকুৱা এখন কোৰ্টলৈ আমি পঠিয়াব লাগিব আমি ডিক্ৰীটো আমি ট্ৰান্সফাৰ কৰাব লাগিব আৰু এনেকুৱাটা মেনাৰত থাকিব লাগিব that it is prescribed by rules in force in that state হেখন ষ্টেটৰ rules and regulations খিনি আমি যিখিনি প্ৰেসক্ৰাইব কৰি থোৱা থাকে হেখিনি মানি চলিহে আমি হেখিনি ট্ৰান্সফাৰ কৰাব
লাগিব result of execution proceeding to be certified হেতু আপোনালোকে স্কিপ কৰিব পাৰিব powers of court in executing transferred decree so 42 আমাক কি কৈছে power of court in executing transfer decree eta transfer hoi jua already transfer hoi jua eta decree execute korbo karone courtor ki power ase hetu kotha koise okay so yat koise the court executing a decree sent to it shall have the same power in executing such decree as if it had been passed by itself all persons disobeying or obstructing the execution of the decree shall be punishable by such court that's it etu bujibola bahut eku na thake in fact prelims point of view pra bahut besi important to nohoy hole apnalake ebar reading kori jabo section number 43 ase execution of decree passed by civil court in places to which this court does not extend ebar reading koribo code khon jolo extend nohoy tor kotha koise 44 ot ki koise execution of decrees passed by revenue court in places to which this court does not extend yat revenue court or kotha koise aru 43 civil court or kotha koise 44 ot revenue kotha koise thik ase revenue court ei dutak loi pela section to hoytu hudibo pare 44 8 ki koise execution of decree passed by court in reciprocating territory okay territory reciprocator kotha koise so etu iman beseta important nohoy holeo jodi moi cover korisu mcq ba notes ot tetia hale ebar sabo another khub basic yat bujibole eku na thake execution of decree outside india this is important so 45 46 is most important 46 or bahut basic question ulai in fact 45 ot ki koise saw execution of decree outside india ami india bahiroto execution korabo paru niketa decree so much of the foregoing sections of this part as empowers a court to send a decree for execution to another court shall be construed as empowering a court in any state to send a decree for execution to any court established by the authority of the central government outside India to which the state government has by notification in the official gazette declared this section to apply simply yat ki koise je ami outside India korabo paro kintu tat duta man bostu koise je outside India hole central government he authority to eta court jitu established hoise but central government authority ase aru an to hoise je official gazette declaration paise he duta bostu important rakhibo monot thik ase precept now precept bola bostu to enekwata bostu jor pora apunalakor prelims or bahut question hoytu মানে উলাব পারে ইনফ্যাক্ট আপোনালোকক মই নোটছত কৈ বেছি আই থিংক এমসিকিউজ ত মই দিছো অলপমান কোৱেশ্চন নোটছতো পাবো আপোনালোকে দুইটা বস্তুৱে পঢ়িব এতিয়া প্ৰিসেপ্ট বলা বস্তুটো অকনমান বুজি লওঁ নাও প্ৰিসেপ্ট চাবলে হলে অকনমান আকি পেলাই বুজাই দিও ওকে এইজন হৈছে ডিক্ৰী হোল্ডাৰ এইজন হৈছে জাজমেন্ট ডেটাৰ ঠিক আছে সো এইজন মানুহ আৰু এইজন মানুহ এতিয়া এই মানুহজনে এইজনক পইচা দিব লগা আছিল আৰু তেওঁ পইচাটো দিয়া নাই ওকে তেওঁ পইচাটো দিয়া নাই কিন্তু এ দিয়া নাই মানে কিয় এও পইচাই নাই হে কাৰণে তেও এই ধাৰটো মাৰিব পৰা নাই কিন্তু তেওঁৰ কি আছে এটা ইমুভেবল প্ৰপাৰ্টি আছে এটা তেও ধুনিয়া ঘৰ মাটি বাড়ি ধুনিয়াকে তেও আছে ঠিক আছে এতিয়া হৈ গল এখন কোৰ্টত এখন কোৰ্ট ঠিক আছে এখন কোৰ্টত কি কৰিছিলে মানে ডিক্ৰীটো এখন কোৰ্টৰ পৰা ওলাইছিলে ঠিক আছে এজন ডিক্ৰী হোল্ডাৰ এজন জাজমেন্ট ডেটাৰ হয় সো ডিক্ৰীটো এখন কোৰ্টৰ পৰা ওলাইছিলে কিন্তু এওঁটো পইচা পাতি নাই বাট এওঁৰ যেটো প্ৰপাৰ্টি আছে সেই প্ৰপাৰ্টিটো বেলেগ এখন কোৰ্টৰ জুৰিসডিকশন আছে বেলেগ এখন কোৰ্টৰ জুৰিসডিকশন আছে এতিয়া এখন কোৰ্টে অলৰেডি ডিক্ৰীটো পাস কৰি দিলে বা অলৰেডি ডিক্ৰীটো দিছে দিয়াৰ পিছতো যদি তেওঁলোকে গম পাইছে যে এই মানুহজনে পইচাটো দিয়া নাই পিনে তেওঁৰ ইমুভেবল প্ৰপাৰ্টি আছে বেলেগ এটা কোৰ্টৰ জুৰিসডিকশনৰ আন্ডাৰ তেতিয়া হলে এখন কোৰ্টৰ পৰা কি কৰিব পৰা যায় যে এই ডিক্ৰী হোল্ডাৰ জনে কি কৰিব এখন এপ্লিকেশন ফাইল কৰিব যে মোক এও এটো দিয়া নাই বাট এওৰ এটা ইমুভেবল প্ৰপাৰ্টি আছে যেটো বেলেগ এখন কোৰ্টৰ jurisdictional under আছে তেতিয়া এপ্লিকেশন ফাইল কৰাৰ পিছত এই কোৰ্টখনে এই another যিখন কোৰ্ট এখন কোৰ্টক কি দিব প্ৰিসেপ্ট এখন দিব যে আপোনাৰ কোৰ্টৰ জুৰিসডিকশনত অমুকটো প্ৰপাৰ্টি অমুকৰ নামত আছে আৰু এই মানুহজনে আমাৰ কোৰ্টৰ এখন এটা সুট বা এটা ডিক্ৰী আমাৰ উলুৱাৰ পিছতো তেও সেই ধাৰটো পুৰুৱা নাই গটিকে এও যেটো প্ৰপাৰ্টি আছে এও প্ৰপাৰ্টিটো কি কৰা যাব এটাচ কৰিবলে এটা প্ৰিসেপ্ট দিব ওকে এটাচ কৰিবলে প্ৰিসেপ্ট দিব এটাচ কিয় কৰিবলে দিব যাতে এও প্ৰপাৰ্টিটো সেল কৰিব নোৱাৰে এও যাতে প্ৰপাৰ্টিটো সেল কৰিব নোৱাৰে ঠিক আছে সেইটোৱে হৈছে প্ৰিসেপ্ট ওকে প্ৰিসেপ্ট মানে আপোনালোকে যদি পইণ্ট নম্বৰ 1 2 3 তিনিটা আছে আই থিংক ইয়া ইউ হ্যাভ টু
দুটা পইণ্ট আছে দুটা সাব ক্লজ আছে সো দুটা সাব ক্লজ যদি আপোনালোকে পঢ়ে ইজিলি গম পাব যে প্ৰিসেপ্ট মানে এইটোৱে হয় বাট এইখিনিত মই আৰু এটা কথা কৈ দিওঁ এই যেটো কোড হয় এখন যিখন কোড হয় যাৰ পৰা মানে ধৰক প্ৰিসেপ্টটো পাইছে এই কোডখনৰ টেৰিটৰিয়েল আৰু পিকুইনাৰী দুইটা জুৰিডিকশন থাকিব লাগিব আৰু ইন কেস যদি এই দুটাৰ ভিতৰত এটাও জুৰিডিকশন নাই তেতিয়া কিন্তু এই প্ৰিসেপ্টটো ৰিটাৰ্ণ হৈ যাব প্ৰিসেপ্টটো একচেপ্ট নহব প্ৰিসেপ্টটো ৰিটাৰ্ণ হৈ যাব সো জুৰিডিকশন গিটা মনত ৰাখিব এমসিকিউত মই আপোনালোকৰ কভাৰ কৰিছো আই থিংক যদি নাই কৰা লিখি থক যদি কৰিছো তো তাৰ পৰা আপোনালোকে প্ৰেক্টিস কৰিব পাৰিব ইয়াতে আৰু এটা কথা কম যে এখিনি হোৱাৰ পিছত যেতিয়া এটাচ কৰি দিয়ে ন হে এটাচমেন্টটো কি হয় দুমাহৰ কাৰণে কৰা হয় at least দুমাহৰ কাৰণে কৰা হয় আৰু হে এটাচমেন্টটো ইভেন দুমাহ প্লাসও কৰিব পাৰে বহাবও পাৰে ঠিক আছে এই বস্তুটো আপোনালোকে পাব সেকশন 2 এই লাষ্টৰ ফালে চাওক for more than 2 months at least দুমাহটো কৰিবই আৰু হেতু বস্তু এক্সটেন্ড কৰিব পৰা যাব this is all about precept so precept to easy হয় কিন্তু preceptor পৰা যথেষ্ট প্ৰিলিমছৰ কোৱেশ্চন ওলায় Okay, so next I go section 47 to ever thorough reading kori lobo and the next important section is 48 par arambho hoisa amar limit of time for execution okay so 48 to already repeal hoy goise 49 ami sabo lagibo 49 important 50 important eduta par prelims ot question ahe even 51 important hoy so transferee now yat ki koise every transferee of a decree shall hold the same subject to the equities if any which the judgment debtor might have enforced against the original decree holder yat tinijon manu involve hoy ase thik ase etu moi aki diu ejon hoise original decree holder ejon hoise transferee okay aru ejon hoise judgment debtor now yat koise je where a judgment debtor every transferee of a decree shall hold the same subject to the equities now is a original dhorok eor upor eta original decree holder eta decree ulaise 5 lakhs rupees ঠিক আছে এও 5 lakhs rupees পাবো কাৰ পৰা পাবো judgment debtor পৰা আৰু হে একটা কেছতে একটা সুততে judgment debtor লগতো এটা ডিগ্ৰী উলাইছে যে 2 lakhs rupees ঠিক আছে তাৰ মানে এও 2 লাখ টকা পাবো ইয়াৰ পৰা আৰু ই 5 লাখ টকা পাবো ইয়াৰ পৰা এতিয়া কথাটো হল যে এই অৰিজিনাল যিজন ডিগ্ৰী হোল্ডাৰ তেও কি কৰিছে তেও ডিগ্ৰীটো ট্ৰান্সফাৰ কৰি দিছে ট্ৰান্সফাৰী নামত ঠিক আছে বাট ট্ৰান্সফাৰী নামত ডিগ্ৰীটো ট্ৰান্সফাৰ কৰা মানে এটো নহয় যে 5 লাখ টকাটো এতিয়া ট্ৰান্সফাৰীয়ে ইয়াক দিব হেতু নহয় তেও ট্ৰান্সফাৰ কৰিব পাৰিব কিন্তু এই 5 লাখ টকাটো তেওৱে দিব লাগিব ইয়াক ঠিক আছে হেতু কথা কৈছে আৰু লগতে এটো কথা কৈছে যে ইয়াত যেটো ইকুইটিজৰ কথা কৈছে ন সো এটো হলে প্লাস এই যে 2 লাখ টকাটো এও ইয়াক দিব লাগিব আৰু এও দিব লাগিব 5 লাখ ইয়াক সো এই বস্তুটো এই 5 লাখৰ লগত এই 2 লাখ টকাটো 5 লাখৰ লগত মানে এডজাস্ট কৰিব পৰা যায় যেনে এও অলৰেডি ইয়াক 5 লাখ কি হ'ব পাবো হয়নে আৰু 2 লাখ এটা এও এজনে ইয়াৰ পৰা পাবো গলিকে থাকি গল কিমান 3 হয়নে তা মানে এজনে 5 লাখৰ বদলি কি হ'ব 3 এটা পাবো বুজি পাইছে এও যেহেতু 2 লাখ টকা দিবলৈ আছে গলিকে 3 লাখ টকা দিলে বস্তুটো মানে সেম হৈ যায় যেহেতু 5 আৰু 2 মাজত আছে তা মানে ইয়াত জাস্ট আপোনালোকে এটো কাউন্টিং নকৰিব 5 লাখ কোড 2 লাখ কোড এটো কাউন্টিং কৰিব যে এটো লগত টকাটো এডজাস্ট কৰিব পৰা যায় আৰু যদি ট্ৰান্সফাৰ কৰিছে তেতিয়া হলে এই যেটো লায়াবিলিটি আছিল এটো লায়াবিলিটি কিন্তু এওৱে কৰিব লাগিব ট্ৰান্সফাৰিয়ে নহয় হেতু কথাই ট্ৰান্সফাৰীৰ ক্ষেত্ৰত কৈছে Next I go legal representative. Now what is legal representative? Legal representative mane he advocate kotha koa nai legal shobd pale je advocate hoi jabo hetu nohoy legal representative mane hoise maybe he may be the legal heir hobo pare thik ase where a judgment debtor dies before the decree has been fully satisfied the holder of the decree may apply to the court which passed it to execute the same against the legal representative of the deceased jodi judgment debtor jon mori jay গুটে ডিক্ৰীটো ফুললি স্যাটিসফাই হোৱাৰ আগত যদি জাজমেন্ট ডেটাৰ জন মৰি যায় সাপোজ ডিক্ৰীটো মানে সুটটো চলি আছে সো ডিক্ৰীটো ফুললি স্যাটিসফাই হোৱাৰ আগত জাজমেন্ট ডেটাৰ জন কি হগল মৰি গল মৰাৰ ক্ষেত্ৰত তেতিয়া কি হ'ব পাৰে হে ডিক্ৰী হোল্ডাৰ জনে হে বস্তুটো যেটো
এতিয়া জাজমেন্ট ডেটৰটো মৰি গল ন গতিকে তেওঁ লিগেল এৰৰ ওপৰত বা লিগেল ৰিপ্ৰেজেন্টেটিভৰ মানে ওপৰটো সেম এক্সিকিউশনৰ কাৰণে আনিব পাৰে where the decree is executed against such legal representative he shall be liable only to the extent of the property of the deceased which has come to his hand ইয়াত আৰু এটা কথা কৈছে যে যদি এই মানুহজনৰ এটা প্ৰপাৰ্টি আছে সেই প্ৰপাৰ্টিটোক লৈ পেলাই হে ধৰক ডিক্ৰী হোল্ডাৰৰ লগত আদান প্ৰদান হৈ আছিল তাৰ পিছতে জাজমেন্ট ডেটৰ মৰাৰ পিছতো জাজমেন্ট ডেটৰৰ ঠাইত যিজন লিগেল ৰিপ্ৰেজেন্টেটিভ আহিব তেওঁ কিন্তু অকল জাজমেন্ট ডেটৰৰ সেই প্ৰপাৰ্টিটোক লৈহে এই সুটটো জড়িত থাকিব নিজৰ প্ৰপাৰ্টি লৈ কিন্তু ইয়াত নাহে যদিও কিবা মাইনাসত আছে কিবাটা দিব লগা হৈ আছে কিন্তু নিজৰ প্ৰপাৰ্টিটো ইয়াত কেতিয়াও এক্সিকিউট কৰাব নোৱাৰি ঠিক আছে অনলি জাজমেন্ট ডেটৰৰ যেটো প্ৰপাৰ্টি হয় হেতুক লৈহে পাৰি হেতু কথা ইয়াত পইণ্ট নম্বৰ 2 ত কৈছে সাব ক্লজ 2 নাও power of court to enforce execution procedure in execution ঠিক আছে ইয়াত কি কৈছে ইয়াত কোৰ্টৰ এটা পাৱাৰৰ কথা কৈছে যে এক্সিকিউশনৰ কাৰণে কোৰ্টৰ কি পাৱাৰ থাকিব পাৰে এটো অকল কোৰ্টৰ পাৱাৰৰ কথা কৈছে subject to such conditions and limitations as may be prescribed the court may on the application of the decree holder order execution of the decree এই বস্তুটো কোৰ্ট এটা হেৰি হৈছে জানেনে কোৰ্ট লিংক লাগিছে জানে মই কৈ আছো যে ধৰক ডিক্ৰী হোল্ডাৰে এটা এপ্লিকেশন এখন লগাই দিলে যে কোৰ্টে এটা এক্সিকিউট কৰিব লাগে মই যে আৰম্ভণিতে আপোনালোকক কৈছিলো দুজন মানুহ থাকিব এজনে ইজনক হেৰি নিদিলে এক্সিকিউশন আহিব হয়নে সেই এক্সিকিউশনৰ লগত ই ৰিলেটেড তেনেকৈ হৈ আছে ইয়াত কোৰ্টত যেতিয়া এপ্লিকেশন এখন দিয়া যায় তেতিয়া কোৰ্টৰ এটা পাৱাৰ থাকে ন যে কেনে ধৰণে সেই এক্সিকিউটটো কৰা যায় Okay, so number 1 কি কৈছে by delivery of any property specifically decreed. Court এখন ডিক্ৰী উলাইছে এখন হৈছে ডিক্ৰী ইয়াত স্পেশালি মেনশন কৰিছে মেনশন কৰিব লাগিব মানে কাইলে যদি আপোনালোকে যেতিয়া ম্যাজিস্ট্ৰেট হ'ব আপোনালোকে এখন ডিক্ৰীত মেনশন কৰিব লাগিব সেই প্ৰপাৰ্টিটোৰ নামটো তেতিয়াহে সেই প্ৰপাৰ্টিটো তা মানে ডেলিভাৰ কৰিব পৰা যাব জাজমেন্ট ডেটৰৰ পৰা সেই ডিক্ৰী হোল্ডাৰ লৈ ঠিক আছে হেতু স্পেসিফিক্যালি ডিক্ৰিড মানে স্পেসিফিক্যালি ডিক্ৰিখনত মেনশন কৰা থাকিব লাগিব বাই অ্যাটাচমেন্ট এন্ড সেল অর বাই সেল উইদাউট অ্যাটাচমেন্ট অফ প্ৰপাৰ্টি অ্যাটাচমেন্ট হওক বা নহওক কোৰ্টৰ পাৱাৰ আছে সেল কৰাব পৰাকৈ তা মানে ডিক্ৰী হোল্ডাৰক এটা প্ৰপাৰ্টি ইয়াত সিম্পলি মই আকৌ কৈ গৈছো ডিক্ৰী হোল্ডাৰ জাজমেন্ট ডেটাৰ এতিয়া জাজমেন্ট ডেটাৰৰ যেটো প্ৰপাৰ্টি হয় হেতু কোৰ্টে যদি স্পেসিফিক্যালি মেনশন কৰে যে অমুকটো প্ৰপাৰ্টি ডিক্ৰী হোল্ডাৰক দিয়া যাব তা মানে কোৰ্টে হেতু পাৱাৰ আছে দ্বিতীয়তে এই প্ৰপাৰ্টিটোৰ অ্যাটাচমেন্ট কৰক বা নকৰক প্ৰপাৰ্টিটো সেল কৰিব পৰাকৈ কোৰ্টৰ পাৱাৰ আছে হেতু আমি প্ৰিসেপ্টটো পাইছো নহয় জানো তৃতীয়তে বাই arrest and detention in prison যদি এই মানুহজনৰ সাপোজ প্ৰপাৰ্টিও নাই একো নাই এই মানুহজনক যদি অ্যাৰেষ্ট কৰিব পৰা যায় সিভিল প্ৰিজনত হয়নে গটিকে হেতু ইয়াত কোৰ্টৰ পাৱাৰ আহে বাই এপইন্টিং আ ৰিসিভাৰ মিন্স এটা থাৰ্ড পাৰসন এটা থাৰ্ড পাৰ্টি কোৰ্টে কি কৰিব পাৰে প্ৰপাৰ্টিটোৰ কাৰণে এটা থাৰ্ড পাৰ্টি কোৰ্টে ৰাখি লব এটো হৈছে ৰিসিভাৰ আৰু পিছত এই ৰিসিভাৰৰ পৰা জাজমেন্ট ডেটৰলে ডিক্ৰী হোল্ডাৰলে মানে প্ৰপাৰ্টিটো দিব পৰা যাব in such other manner as the nature of the relief granted may require yat apunak provided that boli dutaman bostu dise so court egitar uporiu nijor aru relief keneke grant koribo pare hebilakor uportu courtor power ase এতিয়া ইয়াত কিছুমান বস্তু কৈছে যদি জাজমেন্ট ডেটাৰ ধৰক এবসকন হৈ যায় তেও হনে বা লিভ কৈ দিয়ে লোকেল লিমিটস এখিনি বস্তু এবাৰ অকনমান পঢ়ি যাব ইম্পৰ্টেন্ট হয় কিন্তু এখিনি বস্তু বেছিকৈ ইম্পৰ্টেন্ট হলেও এখিনি এবাৰ আপোনালোকে নপঢ়াকে না যাব এতিয়া আহিলে arrest and detention so arrest and detention পঢ়াৰ আগত মই এটা কথা কৈ দিও আমি যে যেতিয়া সেকশন 51 পাইছিলো তাত arrest and detention a2 পইণ্ট নম্বৰ সিট পাইছো আৰু পইণ্ট নম্বৰ b attachment পাইছো এই দুইটা পইণ্ট আপোনালোকৰ প্ৰিলিমছৰ কাৰণে বহুত ইম্পৰ্টেন্ট গটিকে ইলাবৰেট কে পঢ়িবলৈ হলে আমি সেকশন বিলা আকৌ চাব লাগিব যেটো আমাৰ এতিয়া arrest and detention বুলি কওঁ হেতু সেকশন আমি 55 ত স্টাৰ্টিং পাইছো so 55 ত আমাৰ পঢ়াৰ আগত মই এটা কথা কওঁ ইয়াত যেটো ক্লজ 1 হয় ইয়াত এটোৱে কৈছে যে এজন জাজমেন্ট ডেটাৰ ঠিক আছে তেও যদি
এক্সিকিউশন অফ ডিক্ৰীৰ যদি তেওঁ একো কথা মনা নাই তেতিয়া হলে তেওঁ কিন্তু কোৰ্ট এখনে এৰেষ্ট কৰিব পাৰে যেনেকৈ আমি যদি ক্ৰিমিনেল কেছত চাওঁ এজন চুৰকো আমি এৰেষ্ট কৰাব পাৰো বা কৰিব পাৰে হয়নে ঠিক তেনেকৈ সিভিলতো কিন্তু এৰেষ্ট এণ্ড ডিটেনশন দুইটাই আছে দুইটাই কৰিব পাৰে আৰু এই জাজমেন্ট ডেটাৰ জনে যদি সেই কথাখিনি নামানে এক্সিকিউশন অফ ডিক্ৰী তেতিয়া হলে কোৰ্টে তেওঁক এৰেষ্ট অৰ্ডাৰ দিব পাৰে আৰু সেই যেটো এৰেষ্ট অৰ্ডাৰ দিব সেইটো ডিটেনশনৰ কাৰণে তেওঁক হেতু ইভেন 1 ইয়াৰলৈকে এক্সটেন্ড কৰিব পাৰে 1 বছৰলৈকে তেওঁক জেলত ভৰাব পাৰে প্ৰিজনত ঠিক আছে সো এইখিনি আমি মনত ৰাখিম আৰু সেই জাজমেন্ট ডেটাৰ জনক এট এনি আৱাৰ অফ দা ডে এট এনি ডে তেওঁক এৰেষ্ট কৰিব পৰা যায় ইয়াত এটা প্ৰভাইডেড বুলি কেটামান বস্তু দিছে যেকিটা বস্তু আপোনালোকে পঢ়িবই লাগিব এইটো important for prelims provided firstly that the purpose of making an arrest under this section no dwelling house shall be entered after sunset and before sunrise সূৰ্য উদয় হোৱাৰ আগত আৰু after sunset সূৰ্য ডুবাৰ পিছত মানে সন্ধিয়াৰ পৰা পিছদিনাখন ধৰক ৰাতিপুৱালৈকে যেতিয়ালৈকে সূৰ্য নুলাই সেই সময়খিনিত কিন্তু এৰেষ্ট কৰিব পৰা নাযায় ঠিক আছে এটো মেন হক উইমেন হক কথা নাই কিন্তু এৰেষ্ট কৰিব পৰা নাযায় ইন কেস অফ সিভিল কেস যদি হেতু এৰেষ্ট এণ্ড ডিটেনশনত আহে আৰু কোৰ্টে অৰ্ডাৰ দিছে ফৰ দ্য জাজমেন্ট ডেটাৰ ইয়াত এটো পইণ্টে কৈছে তাৰ পিছতে নেক্সট প্ৰভাইডেড সেকেন্ডলি বুজি যেটো আছে তাত কি কৈছে যে এজন ধৰক এটো এটা ডুৱেলিং হাউস হয় ঠিক আছে আৰু এজন অথৰাইজ অফিচাৰ জনে এৰেষ্ট কৰিব পাৰিব জাজমেন্ট ডেটাৰক সো জাজমেন্ট ডেটাৰক তেওঁ এৰেষ্ট কৰিব পাৰিব কিন্তু যেতিয়া তেওঁ অথৰাইজ অফিচাৰজন আহাৰ পিছত জাজমেন্ট ডেটাৰজন ভিতৰতে আছে ঠিক আছে বাট জাজমেন্ট ডেটাৰে ঘৰৰ দৰজাখন খোলা নাই এই যিখন দৰজা এখন এই অফিচাৰৰ পাৱাৰ নাই যে ফটককে আহি দৰজাখন ভাঙি সোমাই যাব হেতু পাৱাৰ নাই ওকে কিন্তু যদি অফিচাৰজন শিওৰ হয় যে জাজমেন্ট ডেটাৰ ভিতৰতে আছে আৰু জাজমেন্ট ডেটাৰে হেতু বস্তু কি কৰিছে তেওঁ দৰজাখন খোলা নাই বাট তেওঁ ভিতৰতে আছে আৰু অফিচাৰ শিওৰ তেতিয়াহে কিন্তু এই দৰজাখন ভাঙি পেলাই তেওঁ জাজমেন্ট ডেটাৰক এৰেষ্ট কৰিব পাৰিব বাট সেই ক্ষেত্ৰত কিন্তু এই ফাৰ্স্ট বস্তুটো মানি চলিব লাগিব যে বিফোৰ সানৰাইজ আৰু আফটাৰ সানসেট যাতে সেই কামখিনি নহয় ঠিক আছে এটো বস্তু মানি পেলাই এটো বস্তু হ'ব নেক্সট আপোনাৰ প্ৰভাইডেড থাৰ্ডলি বুলি কি দিছে ইয়াত যে এটা যদি ৰুম ধৰক এটো ঘৰ বা এটো ৰুম এটো কি হৈছে এগৰাকী মাইকী মানুহৰ আন্ডাৰত আছে সেই মাইকী মানুহজনী কবজাত আছে বাট যেতিয়া অথৰাইজ অফিচাৰজন আহিলে সেই অথৰাইজ অফিচাৰে কিন্তু এই মাইকী মানুহজনী জাজমেন্ট ডেটাৰ নহয় ঠিক আছে বাট মাইকী মানুহজনীৰ কবজাত আছে তেওঁ জাজমেন্ট ডেটাৰ নহয় তো যেতিয়া অফিচাৰজনে আহিছে অথৰাইজ অফিচাৰজন তেওঁ গম পাইছে যে মাইকী মানুহজনী আছে আৰু জাজমেন্ট ডেটাৰো আছে আৰু সেই কান্ট্ৰিখনত যদি এটো এটা কাস্টম থাকে ইয়াত এটা কাস্টমৰ কথা কৈছে ৰাইট এয়া কাস্টমছ হয়নে সেই কান্ট্ৰিখনৰ যদি কিবা কাস্টম থাকে এনেকুৱা যে মাইকী মানুহজনী এনেকে মানে সমাজৰ আগত আনি পেলাই ধৰক পাব্লিকৰ আগত এনেকে এপিয়াৰ কৰিব পৰা না যায় তেতিয়া হলে এই অথৰাইজ অফিচাৰে এই মাইকী মানুহ গৰাকীক এখন নোটিস দিব আৰু সেই নোটিসত এটা টাইম লিখি দিব যে ইমানটো সময়ত আপুনি ঘৰটোৰ পৰা উলাই দিয়ক যাতে আমি খুমাই গৈ জাজমেন্ট ডেটাৰক আমি এৰেষ্ট কৰিব পাৰোংগে ওকে আৰু যেতিয়া তেওঁ উলাই যাব তাৰ পিছত অথৰাইজ অফিচাৰে গৈ জাজমেন্ট ডেটাৰক কি কৰিব পাৰিব এৰেষ্ট কৰিব পাৰিব তাৰ পিছতে ফোৰ্থলি প্ৰভাইডেড ফোৰ্থলি বুলি ইয়াত কি দিছে যে যদি জাজমেন্ট ডেটাৰজন ধৰক এজন এক্সিকিউটিং এজন অফিচাৰজন মানে যিজনে এৰেষ্ট কৰিব আহিছে আৰু জাজমেন্ট ডেটাৰ এটো জাজমেন্ট ডেটাৰক যেতিয়া এৰেষ্ট কৰিব আহিছিল এই বস্তুটো আছিল যে মানি ৰিলেটেড ঠিক আছে তেওঁ মানি পে কৰিব লগা হৈ আছিল ওকে আৰু সেই ডিক্ৰিটো মতে যেটো পেমেন্ট অফ মানি আছিল হেতু দিয়া নাছিলে কাৰণে কোৰ্টে পিছত তেওঁ ওয়াৰেন্ট ইস্যু কৰিলে আৰু এৰেষ্ট ওয়াৰেন্টখন ইস্যু কৰাৰ পিছত যেতিয়া এৰেষ্ট কৰিব গৈছিলে সেই সময়টো জাজমেন্ট ডেটাৰে কি কৰিলে মানিটো দি দিলে পইচাটো যেটো দিব লগা আছিল তেওঁ হেতু পে কৰি দিলে যদি তেওঁ সেই বস্তুটো কষ্টটো যেতিয়া পে কৰি দিলে তেতিয়া কিন্তু যিজন অথৰাইজ অফিচাৰ হয় তেওঁ জাজমেন্ট ডেটাৰক ৰিলিজ দি দিব লাগিব ঠিক আছে হেতু ৰিলিজ কৰিব পৰা এটা মানে ক্ষমতা দিছে যে তেওঁ ৰিলিজ কৰি দিব পাৰিব যদি সেই কষ্ট যেটো আছিল হেতু মানে পে কৰি দিছে যেটো এমাউন্ট তেওঁ পে কৰিব লগা আছিল হেতু পে কৰি দিছে ঠিক আছে এখিনি এটোৱে কৈছে দেন ক্লজ 2 3 আৰু 4 এই তিনটা ক্লজ আপোনালোকে এবাৰ থৰো ৰিডিং কৰিব যদি মই আপোনালোকক নোটছত কভাৰ কৰিছো এবাৰ ভালদৰে চাব আৰু যদি নোটছত কভাৰ কৰা নাই তাৰ পিছত এমসিকিউ যদি আছে হেখিনি চালে হল বাট 2 3 4 এবাৰ থৰো ৰিডিং কৰিলে হ'ব বহুত ভিতৰত একো চাব নালাগে নেক্সট আহি গল সেকশন 56 যত আছে
prohibition of arrest or detention of women in execution of decree for money directly section khudibo aru tar upor jitu important question ahibo pare mo already apunalok MCQs ot disu subsistence allowance detention and release ei duta bostu apunaloke notes ot ba MCQs ote pai jabo baki khub basic e yar pora sabo na lage then ahi gol apunalokor section 59 release on ground of illness ঠিক আছে এটু এবাৰ আপোনালোকে থৰো ৰিডিং মাৰিব বহুত বেছি ভিতৰলে যাব না লাগে বাট এটা ৰিডিং মাৰি যাব লাগিব ওকে দেন আহি গল সেকশন 60 সো সেকশন 60 ইজ নেক্সট ইম্পৰ্টেন্ট সেকশন অ্যাটাচমেন্ট এটা বহুত ইম্পৰ্টেন্ট বস্তু হয় আমি আকো যদি ফাদাৰ ব্যাক যদি আমি চাও সেকশন 51 ত আমি পাইছিলো হয়নে বাই অ্যারেস্ট এন্ড ডিটেনশন তাৰপিছতে বাই অ্যাটাচমেন্ট হয়নে মই তেতিয়াই কৈছিলো যে দুইটা বস্তু আমি ফুললি ডেপথত গৈ চাব লাগিব সো অ্যারেস্ট এন্ড ডিটেনশন হৈ গল নাও অ্যাটাচমেন্টটো আমি এতিয়া কভাৰ কৰিম So what is attachment? Attachment মানে ইয়াত কি হয় attachmentor কথা কৈছে property attachৰ কথা কৈছে যেটো আমাৰ section 60 ত আমাৰ দিয়া আছে and section 60 is very important ইয়াৰ ওপৰত প্ৰিলিমছৰ যথেষ্ট কোৱেশ্চন আহে এতিয়া এই attachment বুলি কলে আপোনালোকে দুখন লিষ্ট বনাব লাগিব ওকে সো ফাৰ্স্ট মই আপোনালোকক লিষ্টখন বনাই দিয়া নাই হেকাৰণে বেটাৰ আপোনালোকে যে নিজৰ এই বেয়াৰ এখন লবই লাগিব সো ইয়াত এখন লিষ্ট আছে যে attachment property liable to attachment and sale in execution of a decree এতিয়া মই কৈছিলো নহয় আপোনালোকক যে এজন মানুহে যদি সেই কোৰ্টে কি কৰিব পাৰে এটা প্ৰপাৰ্টি এটাচ কৰিব পাৰে Question to hol কি property কোর্টে attach কৰাব পাৰে আৰু কি property নোৱাৰে সো পৰাবিধত এইখিনি আছে ঠিক আছে land house building তাৰপিছতে goods money bank note check bill of exchange hundi এই গুটেখিনি বস্তু কি কৰিব পাৰে attachment and sale in execution of a decree কৰাব পাৰে এইখিনি attach কৰাব পাৰে এই ফাৰ্স্ট প্যাৰাগ্ৰাফটো যিখিনি আছে এইখিনি attach কৰিব পাৰে আৰু attach কৰিব কি নোৱাৰে এই যে আছে a b c d কে এখিনি পিছৰ হেৰিটোত provided বুলি দিয়াৰ পিছত a b c d খিনি যদি কেতিয়াবা কোৱেশ্চন আহে বুক অফ একাউন্ট টু এটাচ কৰাব পাৰে নে নোৱাৰে mere right to sue for damage নোৱাৰে any right of personal service নোৱাৰে stipends নোৱাৰে and gratitudes নোৱাৰে ঠিক আছে wages of labor নোৱাৰে গটিকে এতিয়া আপোনালোকৰ কোৱেশ্চনটো হ'ব যে নোৱাৰাটো এখন দীঘল লিষ্ট চাওক কিমান এখন দীঘল লিষ্ট নে পি লেকে আছে সো ইয়াতে মই এটা বুদ্ধি আপোনালোকক কৈ দিও যে ফাৰ্স্ট আপোনালোকে বুজি লব কি পাৰে এই পাৰেৰ খিনি যেতিয়া লিষ্টখন থাকিব হাতত তেতিয়া নোৱাৰে খিনি অটোমেটিক্যালি আহি যাব পাৰাৰ খিনি আমি জানাৰ পিছত নোৱাৰে খিনি আমি গম পাই যাও ন যে এইখিনি পাৰাৰ লিষ্টত নাই হয়নে আৰু নোৱাৰে যিখিনি আছে সেইখিনি কিন্তু এবাৰ আপোনালোকে থৰ ৰিডিং কৰিব কাৰণ ইয়াত যদি আমি চাও হাউসেস এন্ড আদাৰ বিল্ডিং আৰু পৰাৰ ক্ষেত্ৰটো আমি পাইছো হাউসেস অৰ আদাৰ বিল্ডিং হয়নে এয়া চাওক হাউসেস অৰ আদাৰ বিল্ডিংস হয়নে সো হাউসেস এন্ড আদাৰ বিল্ডিংস পাৰে এটাচ কৰিব কিন্তু কেতিয়া নোৱাৰে চাওক which with the materials and the sites thereof and the land immediately appurtenant thereto and necessary for their enjoyment belonging to an agriculturalist or laborer or domestic servant and occupied by him হয়নে এই কন্ডিশনস ইয়া দি দিছে সো আমি এবাৰ কি হয় আমি যদিও লিষ্টখন প্ৰিপেয়াৰ কৰি লৈছো বাট আমি এখিনি এবাৰ থৰ ৰিডিং কৰিব লাগিব হেতুৱে হৈছে মেইন কথা আৰু যিখিনি সৰু হয় ন এবিলাক সৰু বিলাক বিশেষকৈ চাব কাৰণ আপোনালোকক which of the following cannot be attached which of the following can be attached বুলি কৈ আপোনালোকক ABCD কে দিব সো এই লিষ্টখন সোৱাটো ইম্পৰ্টেন্ট হয় and attachment imane aru jikhini sections attachment ase dhorok section 61 62 63 64 ekhini apunaloke ebar thorough reading maribo jodi reading kori na jay tetia hale bostutu hoytu thaki jabo pare so ekhini hoise sections or upor etia keitaman order moi apunalokok koi thau jodi dhorok orders or pora apunalokor bahut bhitor pa nahe kintu upora pori koi ahibo so orders khini okonman saw 21 or payment under decree modes of paying money under decree etu order important hoy etu order ebar pohibo thoroughly okay je keneke ami kuntu modot ami dibo paru ki kotha then payment of court to decree holder etu nasale hobo land situated in more than one jurisdiction nasale hobo transfer to court of small cause ebar reading koribo but small cause upor question teneke nahe then apunalokor ahi gol mode of transfer jitu bostu important hoy order number 5 pohibo lagibo aru yat order rule nukhudhe thik ase rule tu nukhudhe potokke rule tu
পঢ়িব নালাগে পিছলে যেতিয়া আমি অৰ্ডাৰছ খিনি আকৌ এবাৰ ৰিপিট মাৰিম তেতিয়া আমি কোনকিটা ৰুলৰ ওপৰত কোৱেশ্চন আহিব পাৰে হেখিনি আমি অলৰেডি অটোমেটিক্যালি আমি পঢ়ি যাম হয়নে আপোনালোকৰটো অলৰেডি অৰ্ডাৰ নাম্বাৰ খিনি মুখস্থ আছে সো ৰুলছ খিনি মুখস্থ কৰোতে টান নহব বেছি আৰু নেক্সট আপোনালোকৰ আহি গল প্ৰসিডিউৰ where court desires that its own decree shall be executed by another court এটো নালাগে another courtৰ ওপৰত আমি যেটো আগতে পঢ়িছো সেকশনত হেতুৱে ঠিক আছে court receiving copies of decree নালাগে execution of decree or order by court to which it is sent নালাগে আপোনালোকৰ নেক্সট ইম্পৰ্টেন্ট আছে এপ্লিকেশন ফৰ এক্সিকিউশন এটো বস্তু ইম্পৰ্টেন্ট হয় সো এপ্লিকেশন ফৰ এক্সিকিউশনত অৰেল এপ্লিকেশন কি হয় কেনে ধৰণে আহিছে ৰিটেন এপ্লিকেশন কি হয় কেনে ধৰণে আহিছে ইনফেক্ট পাৰ্টিকুলাৰছৰ বস্তুখিনি পঢ়িব লাগিব কি পাৰ্টিকুলাৰ ৰিটেনত থাকে ঠিক আছে দেন আপোনালোকৰ আহি গল এপ্লিকেশন ফৰ এৰেষ্ট টু ষ্টেট গ্ৰাউণ্ড আৰু এপ্লিকেশন ফৰ অ্যাটাচমেন্ট অফ মুভেবল প্ৰপাৰ্টি নট ইন জাজমেন্ট ডেটাৰ পসেশন এটো নালাগে ষ্টেট গ্ৰাউণ্ডটো এবাৰ চাব আৰু তাৰ পিছতে ওকে সো এখিনি জয়েন্ট ডিগ্ৰী হোল্ডাৰ অৰ্ডাৰ নম্বৰ 15 টো এবাৰ পঢ়িব মই ইয়াৰ পৰা আপোনালোকক এমসিকিউ দিছো কোৱেশ্চনত সো কি হয় ন আমি যেতিয়া এটা বস্তু পঢ়ো এক্সিকিউশন পঢ়ি থাকোতে ইটো হিটোৰ লগত অৰ্ডাৰছ আৰু ৰুল দুটাৰ ফলৰ পৰা মই কোৱেশ্চন মিলাই পেলাই দি আছো গতিকে কোৱেশ্চন খিনি ক্লিয়াৰো হ'ব আৰু লগতে আপুনি অৰ্ডাৰ খিনি এবাৰ পঢ়িও চাব অৰ্ডাৰ এটো অৰ্ডাৰ পঢ়ি চাব ঠিক আছে এক্সিকিউশন বাই ট্ৰান্সফাৰি অফ ডিগ্ৰী এবাৰ অৰ্ডাৰটো পঢ়িব দেন আপোনাৰ আহি গল execution in case of cross decree এটো নাসালেও হ'ব হলেও এবাৰ ৰিডিং কৰিলে বেয়া নহয় and then আপোনালোকৰ আহি গল execution in case of পেন টু বহুত লিক কৰিছে মোৰ গুটে হাতে সাতে লাগি গৈছে ওকে execution in case of cross claim under same decree এখিনি এতিয়া নহয় এখিনি আমি নেক্সট ক্লাছত কভাৰ কৰিম কাৰণ এখিনি যেটো সেকশন হয় হেখিনি মই এতিয়ালৈকে পোৱাগে নাই সো আপোনালোকে কি কৰিব লাগিব ইয়ালৈকে ওকে এখিলেকে অৰ্ডাৰ নম্বৰ 16 লৈকে এতিয়া পঢ়ক আৰু দুই এটা কোৱেশ্চন মই নোটিছৰ পৰা দিছো নোটিছটো শোকজ এটু কাৰণে দিছো কাৰণ কিছুমান বস্তু আমি শোকজৰ আগতে আমি পাই গৈছো সেকশনত যেটো ধৰক মই ইলাবৰেট কে বুজা নাই কাৰণ ইলাবৰেট কে নাহে হলেও এটু অৰ্ডাৰ নম্বৰ 22 টো এবাৰ এতিয়া আপোনালোকে পঢ়ি থব দ্যাটস অল ফৰ টুডে আৰু নেক্সট ক্লাছত আমি নেক্সট যিখিনি পাই যাম হেখিনি আমি পঢ়ি যাম থ্যাংক ইউ ফৰ ওয়াচিং